ৰাজীৱ শদিয়াৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ 2 লাখ টকা সাহায্য প্ৰদান কৰি সভাপতি ভূপেন বৰাৰ আক্ষেপ জাতীয়তাবাদী গীত গোৱাৰ বাবে তেওঁ আৰ্থিকভাৱে আগবাঢ়িব নোৱাৰিলে ৰাজীৱ শদিয়াৰ গীত পাঠ্যপুথিত সন্নিৱিষ্ট কৰাৰ পোষকতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভোগালী কঙালী কৰি উৰুকাৰ দিনাই চিৰকালৰ বাবে ৰাইজৰ মাজৰ পৰা মেলানি মাগিছিল ৰাইজৰ বাবে গীত গাই ভাল পোৱা ৰাইজৰ মৰমৰ শিল্পী ৰাজীৱ শদিয়াই শিল্পীগৰাকীৰ মৃত্যুৰ আজি 9টা দিন উকলিল শদিয়াৰ সেই ঘৰখনত আজিও শোকাকুল পৰিৱেশ নিৰন্তৰভাৱে দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিবলৈ গাঁওখনলৈ সোঁত বৈছে ৰাজ্যৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে অগণন অনুৰাগীৰ তাৰ মাজতেই আজি ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত হ'লগৈ সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছৰ এটি সজাতি দল ভূপেন বৰাই সুঁৱৰিলে শিল্পীগৰাকীৰ অস্বীকৃতিপ্ৰাপ্ত অৱদানক ৰাজীৱ শদিয়া ডাঙৰীয়াৰ অকাল মৃত্যুত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমুদায় পৰিয়ালবৰ্গ অত্যন্ত মৰ্মাহত আমাৰ মাজত জাতপাত ধৰ্ম ভাষাৰ মাজেদি যিটো বিভাজন সৃষ্টি কৰা ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজীৱ শদিয়াৰ যিটো শক্তিশালী কণ্ঠ আছিলে আৰু যিবিলাক কাম আমি বহুতে গোট খাই পেলাই কৰিব নোৱাৰোঁ সেইবিলাক তেওঁ অকলশৰীয়াকৈ এটা গানৰ মাজেদি এটা ডাঙৰ ডাঙৰ বাৰ্তা জাতিক দিছিলে কংগ্ৰেছৰ বিধায়ক সাংসদসকলৰ সহযোগত দলটোৱে পৰিয়ালটোক প্ৰদান কৰে 2 লাখ টকাৰ আৰ্থিক সাহায্য লগতে ভূপেন বৰাই ক'লে জাতীয়তাবাদী গানবোৰ মুকলিকৈ গোৱাৰ বাবে আৰ্থিকভাৱে সচ্ছল হ'ব নোৱাৰিলে ৰাজীৱ শদিয়াই তেখেতৰ পৰিয়ালক সমবেদনা জনাইছোঁ আৰু আমাৰ কৰ্মীসকলে সকলোৱে আমি মিলি বিধায়কসকল সাংসদসকল আমি দলৰ ফালৰ পৰা এককালীনভাৱে 2 লাখ টকা এটা পৰিয়ালটোলৈ সাহায্য আগবঢ়াইছোঁ চাগিলে ৰাজীৱে জাতীয়তাবাদী কথাবিলাক বৰ খোলাকৈ কোৱাৰ কাৰণেই বেছি আগবাঢ়িব পৰা নাছিলে এই যে নেতা ৰাইজৰ আৱেগক লৈ দালালি কৰে বুলি কৈ পাইছিলে গানত চাগিলে এইবিলাকেই হয়তো ৰাজীৱ আৰ্থিক দিশত আগবাঢ়ি যোৱাত অসুবিধা হৈছিলে কাৰণ ইমান শুৱলা কণ্ঠ ইমান শক্তিশালী কণ্ঠ কিন্তু ইমান দুখ আৰু যন্ত্ৰণাৰ মাজত পিতৃ কেনেকুৱা ঘৰত আছে গতিকে এই কথাখিনি আমি সকলোৱে নিশ্চয় চকু ৰাখিব লাগিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে ৰাজীৱ শদিয়াৰ গীতবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা লগতে ৰাজীৱ শদিয়াৰ 2-এটা গীত পাঠ্যপুথিত সন্নিৱিষ্ট কৰাৰ পোষকতা কৰিলে দলপতিগৰাকীয়ে শদিয়াৰ গীতত বৰ্তমান সাম্প্ৰতিক সময়ত আমি সেই প্ৰত্যাহ্বানসমূহ যুঁজ কৰিবলৈ অসমীয়া জাতি যি ধৰণেৰে যাব লাগে তাৰ আভাস পাওঁ সেই গতিকে আমাৰ সকলোৰে কৰ্তব্য হ'ব ৰাজীৱ শদিয়াৰ গীতৰ যাতে আমি কেনেকৈ জীয়াই ৰাখিব সেই কথাখিনি চিন্তা কৰিব লাগিব আৰু অন্য এটা হ'ব পাৰে যে আমাৰ অসমীয়া মাধ্যমৰ পাঠ্যপুথি আছে তাত ৰাজীৱ শদিয়াৰ 2-এটা কবিতা হওক গীত হওক সেইবিলাকো আমি তাত ইনক্লুড কৰিব লাগে চৰকাৰীভাৱে যাতে জাতিটো কেনেকৈ গঠন হৈছে সেই কথাখিনি এজন ছাত্ৰ ছাত্ৰীয়ে উঠি অহা সময়ৰ পৰাই তেওঁ মনত আহিব পাৰে ইফালে শিল্পীগৰাকীৰ বিয়োগৰ দুখ মোচন নৌযাওঁতেই ৰাজীৱ শদিয়াই তিনিচুকীয়াত বাস কৰা ঘৰৰ মাটি দখল কৰিবলৈ এটা বেংকে চক্ৰান্ত ৰচনা কৰাৰ তথ্য পোহৰলৈ আহিছে ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীৰ ভূমিখিনিৰ নামত ভুৱা প্ৰতিষ্ঠানেৰে মিলি 50 লাখ টকাৰ জালিয়াতি কৰি অন্তৰ্ধান পাঞ্জাৱ নেশ্যনেল বেংকৰ তদানীন্তন প্ৰবন্ধক অমিত ঝা আৰু আনন্দ ৰাছিৱাছিয়া মাটিখিনিৰ গৰাকী মনোজ চুটিয়াই ৰাজীৱ শদিয়াই তিনিচুকীয়াৰ গেলাপুখুৰীত বাস কৰা মাটিখিনি ৰাজীৱ শদিয়া ভৱনৰ নামত দান কৰা বুলি ঘোষণা কৰিছিল যদিও পাঞ্জাৱ নেশ্যনেল বেংকৰ তদানীন্তন প্ৰবন্ধক অমিত ঝাৰ লগত মিলি আনন্দ ৰাছিৱাছিয়া নামৰ এজন বনিয়াই ভুৱা নথিপত্ৰ উলিয়াই গেলাপুখুৰীৰ মনোজ চুটিয়াক গেৰেণ্টৰ সজাই 50 লাখ টকাৰ জালিয়াতি সংঘটিত কৰাৰ অভিযোগ সম্প্ৰতি বেংক কৰ্তৃপক্ষই হস্তক্ষেপ কৰিবলৈ ওলোৱা মাটিখিনি বনিয়াৰ পৰা ৰক্ষা কৰিবলৈ দল সংগঠনক আহ্বান জনাইছে মনোজ চুটিয়াই আমাৰ পিএনবি মেনেজাৰ এই বেংক মেনেজাৰে উক্ত মাটি টুকুৰা ষড়যন্ত্ৰ কৰি কোনোবা বহিৰাগত বনিয়াক দিয়াৰ চক্ৰান্ত এটা চলি আছে যে যিকোনো প্ৰকাৰে এই ষড়যন্ত্ৰটো আমি নাইকিয়া কৰিব লাগিব অসমৰ ৰাইজে এই ৰাজীৱ শদিয়াই তিনিচুকীয়াত বসবাস কৰি থকা যিডোখৰ মাটি সেই মাটিডোখৰ যিহেতু আমাৰ মনোজ চুটিয়াদেৱে যি মাটিডোখৰ গৰাকীয়ে তেওঁ দান দিয়াৰ কথা কৈছে গতিকে আমি যিকোনো প্ৰকাৰে এই যে অমিত ঝা নামৰ যিগৰাকী পিএনবিৰ বেংক মেনেজাৰ আছিলে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ নাইকিয়া কৰিবৰ কাৰণে মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট হিমাংক প্ৰধানৰ সহযোগত তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল আৰু শদিয়াৰ পৰা ঋতুপৰ্ণ ভূঞাৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত